আজি আমি ডাটাবেছ মেনেজমেণ্ট ছিষ্টেমৰ ছেকেণ্ড লেকচাৰটো ষ্টাৰ্ট কৰিব লৈছোঁ। আজিৰ পৰা মই লিখি তোমালোকক বুজাম যাতে তোমালোকৰ নোটছৰো প্ৰব্লেম নহয়। মই PDF দি দিলে কি হয়, তোমালোকে ভিডিঅ'টো চোৱা টাইমত তো ধুনীয়াকৈ বুজি লোৱা, কিন্তু তোমালোকৰ নোটছ নবনে। নোটছটো তোমালোকে বনাব লাগে, খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ পাছত কি হ'ব, ৰিভাইজ কৰিবলৈ তোমালোকৰ সুবিধা হয়। পাছত যেতিয়া তোমালোকৰ এক্সাম ওচৰ চাপিব, তেতিয়াতো তোমালোকে ধৰা গোটেইকেইটা ভিডিঅ' চাব নোৱাৰিবা, টাইমেই নাপাব ইমান। সেইটো কাৰণে নোটছ লগাই বনাই যাবা। আজিৰ পৰা মই লিখি তোমালোকক বুজাম। তো আমাৰ আজিৰ টপিকটো হৈছে ফাইল ছিষ্টেম। ঠিক আছে, ফাইল ছিষ্টেম ভাৰ্চেছ তোমাৰ DBMS। ঠিক আছে, ফাইল ছিষ্টেম থাকোঁতেনো DBMSৰ কি দৰকাৰ হ'ল? এটা বস্তু থাকোঁতেইনো কি কাৰণে DBMS বনাইছে, সেইটোৰ বিষয়ে ডিছকাছ কৰিম। ফাইল ছিষ্টেমত তোমালোকৰ কিছুমান প্ৰব্লেম আছিলে, যেনেকৈ ধৰা ফাৰ্ষ্ট তোমালোকৰ প্ৰব্লেম হৈ গ'ল কনকাৰেঞ্চি। মই ইয়াত লিখি দিছোঁ কনকাৰেঞ্চি। ঠিক আছে, এইটো তোমালোকৰ ফাৰ্ষ্ট প্ৰব্লেম হৈ গ'ল যে তোমালোকৰ যাতে তোমালোকে একেটা সময়তে, ঠিক আছে, একেটা সময়তে 10-20 জন মানুহ একেটা ফাইল ইউজ কৰিব পৰা যায়। যেনেকৈ তোমাৰ এতিয়া এক্সাম্পল মই কি দিম, যেনেকৈ ইউটিউবৰ ডাটাবিলাক তোমালোকৰ ভিডিঅ' মিউজিক চব এটা ছাৰ্ভাৰত মানে বেলেগ এটা জেগাত ছেভ হৈ থাকে। ঠিক আছে, তো কিন্তু কি হয়, একেলগতে আমি কিমান মানুহ, এতিয়া ধৰা আমাৰ ঘৰৰে ধৰা 4টা মানুহ আছে, 4টা মানুহে নিজৰ ভাগে নিজে মোবাইলত ইউটিউব চাই থাকে, তো 4জন মানুহে ভালকৈ মানে ইউজ কৰিব পাৰিছে নাই? তো কনকাৰেঞ্চিৰ প্ৰব্লেমটো এইটোৱে হৈছে যে একেলগতে যাতে বহুতজন মানুহে মানে ভালকৈ পাৰফেক্টলি ইউজ কৰিব পাৰে যিকোনো এটা ফাইল, যিকোনো তোমালোকৰ ডাটা। এতিয়া ফাইল ছিষ্টেমৰ প্ৰব্লেমটো কি হৈছে, ফাইল ছিষ্টেমত তোমালোকে ধৰা নিজৰ লেপটপত বা ডেস্কটপত ফাইল এটা ছেভ কৰি থৈ দিছা, কিন্তু সেই ফাইলটো তোমাৰ বেলেগক দৰকাৰ হ'লে কি কৰিব লাগিব, বেলেগে তোমাৰ ঘৰত আহি ল'ব লাগিব, নহ'লে তুমি গৈ দিবগৈ লাগিব। তো সেইটো এটা অসুবিধা আছিলে। নেক্সট তোমালোকৰ প্ৰব্লেম কি আছে, নেক্সট তোমালোকৰ ছিকিউৰিটিৰো প্ৰব্লেম আছে। ছিকিউৰিটিৰ প্ৰব্লেমটো কি হ'ল, এনেকৈ ফাইল ছিষ্টেমত কি হয়, ফাইল ছিষ্টেমত তোমাৰ ধৰা নৰ্মেল ছিকিউৰিটি থাকে, যেনেকৈ ধৰা তুমি কিবা এটা ফাইলত অকল লকটো লগাই থৈ দিব পাৰা। এতিয়া ধৰা লকটো তোমাৰ ধৰা কেতিয়াবা কি হ'ল, তোমাৰ লগতে তোমাৰ ধৰা দেউতা মা কেতিয়াবা মানে কিবা ফাইলটো দৰকাৰ হ'ল, এতিয়া তুমি ক'ব লগা হ'ল, কাৰণ সেই ফাইলটোত মাহঁতৰো কিবা ইনফৰ্মেশ্যন আছিলে ধৰা। ফাইল ছিষ্টেমত সেইকাৰণে মানে একদম পাৰফেক্ট নহয় ছিকিউৰিটিটো, ইমান হাই লেভেলৰ ছিকিউৰিটি নহয়। কিন্তু DBMSত কি হ'ব, DBMSত যোনটো যাৰ ডাটা, মানে এতিয়া ধৰা তোমাৰ ডাটা এটা আছে, তোমাৰ মাৰ ডাটা আছে, তোমাৰ পাপাৰ ডাটা আছে, তো তোমাৰ ডাটাটো তুমি লক কৰি ৰাখিছা, সেইটো কোনো চাব নোৱাৰে। মানে এটা পাৰ্টিকুলাৰ মানে ৰল বেছ ছিকিউৰিটি বুলি কোৱা হয়। যেনেকৈ স্কুল এখনত কি হ'ব, স্কুল এখনত ধৰা ষ্টুডেণ্ট এটাৰ ডিটেইলছ থাকিব, টিচাৰৰ ডিটেইলছ থাকিব, আৰু তোমাৰ ধৰা চবতছে ওপৰত কোন থাকিব, প্ৰিন্সিপাল থাকিব। এতিয়া ইয়াত ছিকিউৰিটি কেনেকৈ থাকিব, এতিয়া ধৰা তোমাৰ প্ৰিন্সিপাল ওপৰত আছে, সি ষ্টুডেণ্ট হওক বা টিচাৰ হওক চবৰ ডিটেইলছ চাব পাৰিব লাগিব। কিন্তু এতিয়া ষ্টুডেণ্ট এটাই টিচাৰ এটাৰ মানে ফুল ডিটেইলছ চাব নোৱাৰে। ষ্টুডেণ্ট এটাই তোমাৰ প্ৰিন্সিপালৰ ফুল ডিটেইলছ চাব নোৱাৰে। এতিয়া ধৰা টিচাৰ এটাই যদি এক্সাম্পল দিওঁ, ধৰা টিচাৰৰ চেলাৰী ডিটেইলছটো অকল টিচাৰে চাব পাৰিব, এইটো ষ্টুডেণ্টে চাব নোৱাৰে, প্ৰিন্সিপালে চাব পাৰিব। সেইটোৱে কৈছোঁ মই, ছিকিউৰিটিটো বেষ্ট হয় DBMSত, ৰল বেছ ছিকিউৰিটি, নিজৰ হিচাপে ছিকিউৰিটি ৰাখিব পাৰে মানে যাৰ যোনটো ৰল। তাৰপিছত নেক্সট আৰু এটা তোমাৰ এক্সাম্পল যদি দিব যাওঁ, ৰিডানডেঞ্চি হৈ যায়, ৰিডানডেঞ্চি DANCY। তো ৰিডানডেঞ্চিত তোমালোকৰ কি প্ৰব্লেম হ'ল, এইটো ইয়াত থৈ দিছোঁ। ৰিডানডেঞ্চি মানে তোমালোকৰ কি হ'ল, যেনেকৈ ফাইল ছিষ্টেমতে ধৰা, আৰু মোৰ ক্ষেত্ৰতে হয়, মোৰ এক্সাম্পল দিছোঁ। এতিয়া এই RRB ফৰ্ম ফিল আপ চলি আছিলে, মোৰ লগৰ ধৰা কেইটামান আছে, মোকে ফোন কৰি মানে কয় যে দোষ ফৰ্ম ফিল আপটো কৰি দে। এতিয়া আহে আৰু কয়, তেতিয়া কি হয়, ধৰা ফৰ্ম ফিল আপ কৰিবলৈ তাৰ কিছুমান ডকুমেণ্ট দৰকাৰ হ'ল, হয় নহয়? তো মই যেতিয়া দৰকাৰ হ'ল ডকুমেণ্টবিলাক ল'লোঁ, মোৰ ছিষ্টেমত ধৰা ডাউনলোডত ফল্ডাৰত হয়তো ছেভ হৈ থাকে, তাত ধৰা ডাউনলোড ফল্ডাৰত মোৰ ছেভ হৈ আছে তাৰ ডিটেইলছবিলাক। আকৌ ধৰা 2-3 মাহৰ পিছত তাৰ আৰু কিবা এটা জবৰ মানে ওলালে, তো মোক ক'লে যে ফৰ্ম ফিল আপটো কৰি দে। তো তেতিয়া কি হ'ল, মই ধৰা তাৰ ডিটেইলছখিনি ডাউনলোডৰ মানে কিবা ফল্ডাৰত বনাই কেনে মই অলৰেডি থৈ দিয়া আছে, কোনোবা এটা ফল্ডাৰত মই বনাই থৈ দিছোঁ। ধৰা মই এইটো কিবা এটা ফল্ডাৰ আছে, এইটো ঠিক আছে, এই ফল্ডাৰটোত মই অলৰেডি ডাটাখিনি থৈ দিছোঁ। তাৰ 2-3 মাহৰ পিছত আকৌ এটা জব ওলালে, আকৌ সি মোক ক'লে যে কৰি দে, তো মইতো পাহৰি গ'লোঁ তাৰ মানে তাৰ ডাটাখিনি কোনটো ফল্ডাৰত আছিলে, হয় নাই? নেক্সট আকৌ সি ফিল আপ কৰিব দিলে, সি আকৌ দিলে, তাৰ ডাটাখিনি আকৌ ল'লোঁ, আকৌ ধৰা মই কিবা এটা ফল্ডাৰত ছেভ কৰি থৈ দিলোঁ। কি হয়, এই ফাইল ছিষ্টেমত এই ৰিডানডেঞ্চি প্ৰব্লেমটো হয়, মানে একেটা ফাইল সেই দুবাৰ আছে, চোৱা, একেটা ফাইল দুবাৰ আছে। তো এই ৰিডানডেঞ্চি প্ৰব্লেমটো ঠিক কৰিবৰ কাৰণে ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম উলিয়ালে
এয়া ডাটাবেছ মেনেজমেণ্ট চিষ্টেম কি হয়, যেতিয়াই মানে কিবা এটা ফাইল দুবাৰ হেৰি হয় তো সেইটো আমাক দেখুৱাই দিয়ে যে এইটো ফাইল অলৰেডি আছে। এইটো ফাইল ছিষ্টেমতো দেখায়, কিন্তু ফাইল ছিষ্টেমত মানে ইমান পাৰফেক্ট নহয়, সেইকাৰণে এই ডাটাবেছ মেনেজমেণ্ট চিষ্টেমটো ইউজ কৰা হয়। এতিয়া এই ডাটাবেছ মেনেজমেণ্ট চিষ্টেমৰ কিছুমান ইম্পৰ্টেণ্ট কথা মই কৈ দিছোঁ। ইয়াত কি হয়, মই যে কৈছিলোঁ ছাৰ্ভাৰ থাকে, ধৰা এইটো তোমালোকৰ ছাৰ্ভাৰ, ইয়াত এছ বুলি লিখি দিছোঁ, এইটো ধৰা তোমালোকৰ ছাৰ্ভাৰবিলাক যেনেকৈ এইটো হৈছে তুমি, এইটো ধৰা মই ধৰি লৈছোঁ, এইটো আৰু এটা ধৰা এইটো অমিতাভ বচ্চন, এইটো ধৰা অভিষেক বচ্চন। তো এই এটা ছাৰ্ভাৰ থাকে, চেণ্ট্ৰেলাইজ ছাৰ্ভাৰ। তো আমি কি কৰোঁ, আমি এই ছাৰ্ভাৰৰ পৰা ডাটাবিলাক ইউজ কৰোঁ, সেইটোৱে ডাটাবেছ মেনেজমেণ্ট ছিষ্টেমত, ঠিক আছে। এতিয়া ধৰা তোমাক যদি কিবা লাগে এই ছাৰ্ভাৰৰ পৰা তুমি মানে ফেটছ কৰা। ফেটছ মানে হৈছে তুমি কিবা এটা বস্তু যেতিয়া দৰকাৰ হয়, ছাৰ্ভাৰক মানে হেৰি কমাণ্ড দিয়া হয়, ছাৰ্ভাৰে সেই বস্তুটো তোমাক দি দিয়ে। এই ফাইল ছিষ্টেম আৰু ডাটাবেছ মেনেজমেণ্ট ছিষ্টেমৰ ডিফাৰেঞ্চকেইটা তোমালোকে গম পালা চাগে, যদি বুজি নাই পোৱা কমেণ্ট কৰি জনাবা। নেক্সট আমি আহোঁ আৰ্কিটেকচাৰৰ ওপৰত। আৰ্কিটেকচাৰৰ ওপৰত অহাৰ আগত ফাৰ্ষ্ট আমি 2 টায়াৰ আৰু 3 টায়াৰ আৰ্কিটেকচাৰৰ ওপৰত অলপমান চাওঁ। এতিয়া ধৰা ফাৰ্ষ্ট আমি চাইছোঁ 2 টায়াৰ, ঠিক আছে। 2 টায়াৰ মানে হৈছে তোমালোক লেয়াৰ বুলি ধৰিব পাৰা, ঠিক আছে। 2 টায়াৰত কি হয়, 2 টায়াৰ দুটা লেয়াৰ থাকে, ঠিক আছে। এটা তোমালোকৰ ক্লাইণ্ট থাকিব আৰু তোমালোকৰ এটা ছাৰ্ভাৰ থাকিব। মই যে কৈছিলোঁ চেণ্ট্ৰেলাইজ ছাৰ্ভাৰ, আৰু বাইদেউ মই লিখি লৈছোঁ, এটা কি থাকিব তোমালোকৰ ক্লাইণ্ট, CLIENT ক্লাইণ্ট, আৰু এটা তোমালোকৰ ধৰা কি কৈছিলোঁ ছাৰ্ভাৰ দি দিয়া। টু টায়াৰ দুটা থাকিব, এটা ক্লাইণ্ট থাকিব আৰু এটা ছাৰ্ভাৰ থাকিব। এতিয়া কি হ'ব, এতিয়া ক্লাইণ্ট ধৰা আৰু দুটামান দি দিলে ভাল হ'ব। 1 মিনিট ৰ'বা। ক্লাইণ্টে তোমাক ছাৰ্ভাৰত ৰিকুৱেষ্ট পঠিয়াব, ঠিক আছে। এইটো কুৱেৰি বুলি কয়, কুৱেৰি পঠিয়াব বা কুৱেৰি। ক্লাইণ্টে ছাৰ্ভাৰক কুৱেৰি পঠাব, মানে ধৰা কিছুমান কমাণ্ড দিলে যে মোক এনেকুৱা টাইপৰ ডাটা লাগে, তো ছাৰ্ভাৰে আকৌ মানে তুমি ক্লাইণ্ট হয়, ঠিক আছে। তোমাক আকৌ সেই কুৱেৰি যিটো হিচাপে দিছা সেইটো হিচাপে ডাটা যদি আছে তোমাক দি দিব। এনেকৈ ধৰা এতিয়া ধৰা ক্লাইণ্ট কেইটা আছে, ক্লাইণ্ট এটা আছে এতিয়া, ক্লাইণ্ট আৰুতো হ'ব পাৰে, ৰ'বা কপি কৰি দিছোঁ, ধৰা 4টা ক্লাইণ্ট বনাই দিছোঁ মই। এতিয়া ক্লাইণ্ট 2টা হৈ গ'ল, এইটো 3টা, 4টা ক্লাইণ্ট হৈ গ'ল। তো চবেই ছাৰ্ভাৰতে হেৰি কৰিব, ৰিকুৱেষ্ট কৰিব, কুৱেৰি দিব যে মোক এইটো টাইপৰ ডাটা লাগে, আৰু ছাৰ্ভাৰে সেইটো অনুসৰি তোমালোকক মানে একনলেজ মানে ৰিকুৱেষ্টটো একচেপ্ট কৰি যদি সেইটো ডাটা আছে তোমালোকক দি দিব। 2 টায়াৰত ইমানে। তো তোমালোকে মনত কি ৰাখিবা, 2 টায়াৰ মানে হৈছে লেয়াৰ, ঠিক আছে। LAYER, টায়াৰ মানে হৈছে লেয়াৰ, ঠিক আছে। এতিয়া তোমালোকৰ আৰু এটা থাকে, আৰু এটা তোমালোকৰ ধৰা 3 টায়াৰ বুলি কয়, মই লিখি দিছোঁ 3 টায়াৰ। 3 টায়াৰত কি হ'ব, এতিয়া গম পাইছা 2 টায়াৰত 2টা লেয়াৰ আছিলে, তো 3 টায়াৰত কেইটা, 3টা হ'ব অভিয়াছলি। ইয়াত অকল এক্সট্ৰা এটা তোমালোকৰ কি থাকে, এক্সট্ৰা তোমালোকৰ এপ্লিকেশ্যন লেয়াৰ এটা থাকে, APPLICATION এপ্লিকেশ্যন লেয়াৰ এটা থাকে। এই এপ্লিকেশ্যন লেয়াৰক আমি বুলি দি দিওঁ, এপ্লিকেশ্যন লেয়াৰ অৰ বিজনেছ লেয়াৰ, BUSINESS লেয়াৰটো তোমালোকে লিখি ল'বা। এতিয়া ধৰা এই ক্লাইণ্ট 1 মিনিট ক'ত গ'ল, 3 টায়াৰত কি হ'ব, ক্লাইণ্ট থাকিব, তাৰপিছত এফালে ছাৰ্ভাৰো থাকিব, কিন্তু ছাৰ্ভাৰ হৈ গ'ল। 3 টায়াৰত একেটা থাকিব, একেটা 3 টায়াৰ হয়, ইয়াত মই গেপ এডাল দি দিছোঁ, একেটা 3 টায়াৰ হয়। 3 টায়াৰ মানে কি, টায়াৰ মানে হৈছে লেয়াৰ, মানে 3টা লেয়াৰ থাকিব, ক্লাইণ্ট, এপ্লিকেশ্যন লেয়াৰ আৰু ছাৰ্ভাৰ। ইয়াত আৰু এটা তোমালোকৰ কুৱেশ্যন এটা আহি যাব পাৰে, যে 2 টায়াৰ থাকোঁতেনো 3 টায়াৰনো কেলৈ বনালে। 2 টায়াৰত তোমাৰ কিছুমান ডিছএডভান্টেজ আছিলে, যেনেকৈ ধৰা 2 টায়াৰত কি হয়, ক্লাইণ্টে ডাইৰেক্ট ছাৰ্ভাৰৰ লগত মানে ডাটাবেছৰ লগত ডাইৰেক্ট তোমাৰ কানেক্ট কৰিব পাৰি। তো কি হ'ব, মই ধৰিছোঁ যে ঠিক আছে আমাৰ ধৰা 80% মানুহ ভালে, তাৰ কিছুমান 10% মানুহ এনেকুৱা থাকিব সিহঁতে ডাটাৰ লগত অলপ খেলি মেলি কৰিব পাৰে।
যেনেকৈ তোমালোকে হেকাৰবিলাক শুনিছাই। তো সেই প্ৰব্লেমৰ কাৰণে মানে কি ক'ব পাৰিম আমি, ছিকিউৰিটিটো ভাল নহয় ইমান, ছিকিউৰিটি অলপ হয় কিন্তু ইমানো মানে হাই লেভেলৰ নহয়, ঠিক আছে। তো লেছ ছিকিউৰিটি বুলিও দিব পাৰোঁ আমি। ইয়াত ছিকিউৰিটিটো তোমাৰ ধৰা ইমান হাই নহয়, লেছ ছিকিউৰিটি দি দিওঁ, লেছ ছিকিউৰিটি। তো ইয়াত কি হয়, ইয়াত এক্সট্ৰা এটা বিজনেছ লেয়াৰ আহি গৈছে, এপ্লিকেশ্যন লেয়াৰ আহি গৈছে। বিজনেছ লেয়াৰ বা এপ্লিকেশ্যন লেয়াৰ, ক্লায়েণ্টে ডাইৰেক্ট ছাৰ্ভাৰৰ লগত কানেক্ট কৰিব নোৱাৰে। ক্লায়েণ্টে এপ্লিকেশ্যন লেয়াৰক ক'ব, এপ্লিকেশ্যন লেয়াৰ তাৰপিছত ছাৰ্ভাৰক ক'ব যে এই ক্লায়েণ্টটোৱে এনেকুৱা ধৰণৰ ডাটা খুজিছে। তো ছাৰ্ভাৰে তেতিয়া মানে চাব যে তাৰ কিবা এনেকুৱা ডাটা আছে নেকি। তো ছাৰ্ভাৰে এপ্লিকেশ্যন লেয়াৰক ফাৰ্ষ্ট দিব, তাৰপিছত এপ্লিকেশ্যন লেয়াৰে তোমাক দিব, মানে ক্লায়েণ্টক দি দিব। তো ইয়াত কি হৈ গ'ল, এপ্লিকেশ্যন লেয়াৰটো মাজত আহি গ'ল। তো ই গোটেইখিনি মানে চাব। তো কি হ'ল, তো এক্সট্ৰা অলপ ছিকিউৰিটি আহি গ'ল। তো ইয়াত অলপ ধৰা হাই ছিকিউৰিটি দি দিওঁ, হাই ছিকিউৰিটি, ঠিক আছে। লিখি ল'বা তোমালোকে, মোৰ লগতে লিখি যাবা। তাৰপিছত আৰু কি হৈ গ'ল, ইয়াত যেতিয়া ইয়াত ধৰা 4টা লেয়াৰ দিছিলোঁ, ক্লায়েণ্ট দিছিলোঁ, 4টা ক্লায়েণ্ট দিছিলোঁ। তো এতিয়া কি হ'ব, অকল 4টা ক্লায়েণ্টটো নাহিব, লাখ লাখ মানুহ ইউজ কৰিব। এতিয়া যেতিয়া ইয়াত নম্বৰ অফ ইউজাৰ মানে নম্বৰ অফ ক্লায়েণ্ট যেতিয়া বাঢ়ি যাব, ছাৰ্ভাৰৰ ওপৰত লোড বাঢ়ি যাব। তো ছাৰ্ভাৰে ভালকৈ নিজৰ কামটো কৰিব নোৱাৰিব। তো সেই 2 টিয়াৰত বহুত লোড বেছি হয়। তো এতিয়া হাই লোড দি দিওঁ, হাই লোড অন ছাৰ্ভাৰ। যেতিয়া ছাৰ্ভাৰত হাই লোড হৈ যাব কি হ'ব, হেং মাৰিব ধৰিব। ইয়াত কি হ'ব, ইয়াত এপ্লিকেশ্যন লেয়াৰ আছে, তো ছাৰ্ভাৰত লোডটো কম পৰিব। ইয়াত ধৰা তুমি লেছ লোড, এক মিনিট, ইয়াত ধৰা লোডটো অলপ কম হয়। তো লেছ লোড অন ছাৰ্ভাৰ, ছাৰ্ভাৰত লোডটো পৰিব কিন্তু ইয়াতকৈ কম পৰিব, কাৰণ মাজত কোনে কাম কৰে, এপ্লিকেশ্যন লেয়াৰে কাম কৰে। সেইটোৱে। এতিয়া ধৰা 3 টায়াৰৰ যদি এক্সাম্পল এটা দিব যাওঁ, আজিকালি তোমালোকে যেনেকৈ জিমেইলৰ জিমেইলটো তোমালোকে কি কামৰ কাৰণে ব্যৱহাৰ কৰা, সেই মেইলৰ কাৰণে মেইলৰ কামত লগোৱাই। প্লাছ কি হয়, আমি আজিকালি কি হয়, জিমেইলত আমাৰ কিছুমান ডাটাও ছেভ কৰিব পাৰোঁ, যেনেকৈ তোমালোকৰ মোবাইল নম্বৰবিলাক। এতিয়া ধৰা তুমি লগৰ মোবাইল নম্বৰ ছেভ কৰি ৰাখিছা, সেইবিলাক আজিকালি জিমেইলতে ছেভ কৰি ৰাখিব পাৰোঁ। আৰু ধৰা তোমালোকৰ যেনেকৈ ফটো তোলা, সেই ফটোবিলাকো জিমেইলত তোমালোকে ছেভ কৰি ৰাখিব পাৰা, ঠিক আছে। তো 3 টায়াৰৰ সিমানখিনি আছিলে। আশা কৰিছোঁ তোমালোকে 2 টায়াৰ আৰু 3 টায়াৰ বুজি পাইছা। এতিয়া আমি নেক্সট স্কিমাৰ ওপৰত যাওঁ। মই এইটো লিখি লৈছোঁ বাৰু, স্কিমা, SCHEMA। এতিয়া স্কিমা কি হয়, স্কিমা যদি ক'ব যাওঁ মই, বা তোমালোকক এটা এক্সাম্পল দিম, যেনেকৈ স্কুল এখনৰে মই এক্সাম্পল দিম, ঠিক আছে। স্কুল, SCHOOL। স্কুল এখনত কি হ'ব তোমাৰ, স্কুল এখনত ধৰা মই ধৰিছোঁ ষ্টুডেণ্ট নেম থাকিব, এছ নেম বুলি দি দিওঁ মই, এছ নেম। আৰু কি থাকিব, ষ্টুডেণ্টৰ ৰোল নম্বৰ থাকিব, ৰোল নম্বৰ, আৰু লিখি নাখালে ৰোল নম্বৰ। এইটো অলপ ইফালে লৈ গৈছোঁ। এই ষ্টুডেণ্ট টেবুল এখন মানে মই ধৰা বনাইছোঁ, ৰোল নম্বৰ থাকিব আৰু ষ্টুডেণ্টৰ নাম থাকিব, আৰু কিবা কিবি থাকিব। ধৰা কি দিম আৰু, কোন ক্লাছত পঢ়িছে সেইটো দিব পৰা যাব, ধৰা এজ দিব পৰা যাব। কি দিলে ভাল হ'ব, ফোন নম্বৰ এটা দিছোঁ, এক্সাম্পলহে দি আছোঁ। ফোন নম্বৰ এটা দি দিলোঁ। এতিয়া ধৰা আমি এইটো কি বনালোঁ, টেবুল বনোৱাৰ আগত, মানে টেবুলখনত আমি ডাটা ভৰোৱাৰ আগত কি কৰিছোঁ, এটা ষ্ট্ৰাকচাৰ বনাই লৈছোঁ যে কেনেদৰে বনালে ভাল হ'ব। ফাৰ্ষ্ট ৰোল নম্বৰ দিলে ভাল হ'বনে, ফাৰ্ষ্ট ষ্টুডেণ্ট নেম দিলে ভাল হ'ব। তো এতিয়া আমি ভাবিলোঁ যে ফাৰ্ষ্ট ৰোল নম্বৰ দিলে ভাল হ'ব, কাৰণ ষ্টুডেণ্ট নেম ছেম হ'ব পাৰে, ছেম নামৰ 2টা ষ্টুডেণ্ট থাকিব পাৰে। কিন্তু আমি যদি ৰোল নম্বৰ চবৰে ভগাই দিওঁ, তেতিয়াহ'লে ছেম নম্বৰ থাকিলেও প্ৰব্লেম নহ'ব। ধৰা এতিয়া এটা ক্লাছৰুমত বোলে দীপ নম্বৰ 2টা ল'ৰা আছে, দীপ বুলি মাতিলে 2জনেই থিয় হ'ব। তো ৰোল নম্বৰ যদি সিহঁতৰ বেলেগ বেলেগ দি দিয়া হয়, ধৰা মই ধৰিছোঁ প্ৰথমজনৰ ৰোল নম্বৰ তোমাৰ 1 হ'ল, এনেই ধৰিছোঁ 1 2, ঠিক আছে। চৰি। তো 2জনেৰে নাম ধৰা দীপ হয়। তো 1 নম্বৰটো এজন দীপক দিলোঁ, 2 নম্বৰ এজন দীপক দিলোঁ, তেতিয়া ৰোল নম্বৰ 1 ক'লে অকল এজনে উঠিব, হাত দাঙিব। স্কিমা মানে কি, এই ষ্ট্ৰাকচাৰটো যেনেকৈ আমি ভাবিলোঁ যে এনেকৈ বনালে ভাল হ'ব, ফাৰ্ষ্ট ৰোল নম্বৰ, তাৰপিছত ষ্টুডেণ্ট নেম, তাৰপিছত ফোন নম্বৰ, ঠিক আছে। স্কিমা মানে বুজিছা তোমালোকে, স্কিমা মানে ডাইৰেক্ট তোমালোকে
যিকোনো এটা টেবুলৰ ষ্ট্ৰাকচাৰ হিচাপে ভাবি ল'ব পাৰা ষ্ট্ৰাকচাৰ অফ এ টেবুল দি দিছোঁ স্কিমা মানে কি ষ্ট্ৰাকচাৰ আজিৰ ভিডিঅ'টো ইমানটোতে ৰাখিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ